হেল্ল' এভৰিৱান। তো আজি আপোনালোকৰ কাৰণে পুনৰবাৰ অসম ইতিহাসৰ কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ। তো গতিকে ভিডিঅ'টোৰ শেষৰলৈকে চাব, চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি আপুনি ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি দিব। আহক আজি আমি প্ৰথম কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। তো আজি প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ 1948 চনত, অপশ্যন বি 1671 চনত, অপশ্যন চি 1694 চনত এণ্ড অপশ্যন ডি 1847 চনত। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1694 চনত অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দক নিৰ্মাণ কৰা হৈছিল। ছেকেণ্ড কুৱেশ্যনটোলৈ যাওঁ। ছেকেণ্ড কুৱেশ্যনটো হ'ল সহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? অপশ্যন এ 1253 চনত, অপশ্যন বি 1682 চনত, অপশ্যন চি 1547 চনত এণ্ড অপশ্যন ডি 1920 চনত। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1920 চনত অসমত সহযোগ আন্দোলন আৰম্ভ হৈছিল। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ল কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ অপশ্যন এ 1947 চন, অপশ্যন বি 1671 চন, অপশ্যন চি 1694 চন এণ্ড অপশ্যন ডি 1847 চন। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হ'ল টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল 1901 চনৰ পৰা, অপশ্যন বি 1866 চনৰ পৰা, অপশ্যন চি 1979 চনৰ পৰা এণ্ড অপশ্যন ডি 1886 চনৰ পৰা। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1866 চনৰ পৰা অসমত টেলিফোন আৰু টেলিগ্ৰাফৰ সেৱা প্ৰচলিত হৈছিল। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1901 চনত, অপশ্যন বি 1917 চনত, অপশ্যন চি 1979 চনত এণ্ড অপশ্যন ডি 1986 চনত। তো ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1917 চন, অপশ্যন বি 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হ'ল অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবদ্ধ কৰা হৈছিল? অপশ্যন এ 1901 চনৰ পৰা, অপশ্যন বি 1866 চনৰ পৰা, অপশ্যন চি 1979 চনৰ পৰা এণ্ড অপশ্যন ডি 1886 চনৰ পৰা। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। চ' নেক্সট কুৱেশ্যনটো হ'ল অসমৰ জলপথ প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল 1948 চনত, অপশ্যন বি 1671 চনত, অপশ্যন চি 1694 চনত এণ্ড অপশ্যন ডি 1847 চনত। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1847 চনত অসমত প্ৰথম জলপথ জাহাজ সেৱা আৰম্ভ হৈছিল। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। থেংক ইউ ছ' মাছ।